শীঘ্ৰেই নগাঁৱৰ কেইবাটাও স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। জিলাখনৰ শ বিঘা ভূমি দখল কৰি ৰাখিছে সন্দিগ্ধজনক লোকে। সংৰক্ষিত বনাঞ্চল দখল কৰি একাংশই সাজিছে ঘৰ আৰু সাজিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে জাননী লাভৰ পাছতেই ভূমি এৰিছে বেদখলকাৰীয়ে। উচ্ছেদৰ পূৰ্বে স্থান ত্যাগ কৰাৰ আহ্বান জনাইছিল প্ৰশাসনে আৰু ইতিমধ্যে বহুকেইটা পৰিয়ালে নিজৰ বাসগৃহ ভাঙি প্ৰয়োজনীয় সা-সামগ্ৰী লৈ আন স্থানলৈ ঢাপলি মেলিছে, কিয়নো নগাঁৱত অতি শীঘ্ৰেই বহুকেইটা প্ৰান্তত উচ্ছেদ চলাব প্ৰশাসনে। তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সম্পন্ন কৰিছে নগাঁও জিলা প্ৰশাসনে। জিলাখনৰ শ বিঘা ভূমি দখল কৰি ৰাখিছে সন্দিগ্ধজনক লোকে। বিশেষকৈ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি ৰাখিছে একাংশ লোকে। সাজিছে বাসগৃহ, লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে আৰু ইতিমধ্যে প্ৰশাসনে জাননী যেহেতু জাৰি কৰিছিল আৰু জাননী জাৰি কৰাৰ পাছতেই সেই স্থান ত্যাগ কৰিছে একাংশ বেদখলকাৰীয়ে আৰু উচ্ছেদৰ পূৰ্বে স্থান ত্যাগ কৰিছে, আন স্থানলৈ ঢাপলি মেলিছে আৰু সেই স্থানত সংৰক্ষিত বনাঞ্চলত এনেদৰে খেতি বাতিও কৰিছিল সন্দিগ্ধজনক নাগৰিকে। উচিত চৰকাৰী মাটি যিসকলে দখল কৰি ৰাখিছে, চৰকাৰী মাটি তাত এটা দ্বিতীয় মত এটা হ'ব নোৱাৰে। আৰু 1800 চনতে আজি কিছুমান ধৰি লওক ফৰেষ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিলে বা আমাৰ 19 শতাব্দীৰ প্ৰায় শেষ সময়ত কিছুমান আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছিলে। সেই তাত কোনো কাৰণবশতঃ আহি পেলাই লোকসকলে বসবাস কৰিবলৈ ধৰিছে আৰু বাৰম্বাৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক অৱগত কৰোৱা হৈছে। আমি বিশেষভাৱে কোন দিনত আমি আৰম্ভ কৰিম তাৰ নিৰ্দিষ্ট দিন এটা এতিয়ালৈকে আমি ধাৰ্য কৰা নাই, কিন্তু অতি শীঘ্ৰেই হ'ব। আমাৰ উটুমাৰী যোনখন ৱাইল্ড লাইফ ৰিজাৰ্ভ, সেই তাত যোৱা পৰহি আমি বৃহৎ দল এটা আমাৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী যাদৱ ছাৰৰ নেতৃত্বত আজি আমি গোটেইখিনি জেগা পৰিদৰ্শন কৰিছোঁ আৰু তাত অতি কমেও আমি যদি চাওঁ তেতিয়াহ'লে 6000ৰো অধিক বিঘা মাটি সেই তেনেধৰণে বেদখল হৈ আছে আৰু সেই বেদখল হোৱা মাটিবোৰ দখলমুক্ত কৰা সেইটো আমাৰ গুৰু দায়িত্ব। সেই তাত কোনেও ভুল বুজিব নালাগে, সেই তাত খিলঞ্জীয়া লোকো সোমাই আছে। এইটো নহয় যে অকল আমাক সাধাৰণতে এটা আঙুলি টুৱাই বহুতখিনি কথা কোৱা হয়, সেই তেনেকুৱা নহয়। বহু শ বিঘা মাটি সেই তেনেধৰণৰ আছে। সেইকাৰণে চৰকাৰী মাটি সেই তাত কোনো দ্বিতীয় মত এটা হ'ব নোৱাৰে আৰু সোনকালে অতি শীঘ্ৰেই সেই চৰকাৰী মাটিখিনি বেদখল মুক্ত কৰা হ'ব। প্ৰতিটো জেগাত পৰ্যায়ক্ৰমে গোটেইখিনি কাম কৰা হ'ব, কিন্তু যদি বেদখল মাটি কৰিছে, সেইকাৰণে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলোকে আহ্বান জনাব বিচাৰিছোঁ, আমি কাৰো মাটিত গৈ ঘৰ দুৱাৰ JCB লৈ গৈ ভাঙি এক্সকাভেটৰ লগাই এটা হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ আমি নিবিচাৰোঁ। কিন্তু এষাৰ কথা বাৰম্বাৰ অৱগত কৰাৰ স্বত্তেও যদি সকলে শুনা নাই, তেওঁলোকে প্ৰথমতে যিসকলে বেদখলকাৰী আছে আমাক 2 মাহ সময় বিচাৰিছিলে, সেই 2 মাহ সময় দিয়া হৈছে। তেওঁলোকৰ ফচল যিহেতুকে কাটিবলৈ